নমস্কাৰ, আজি আমি আছো মধুময় সংগীত বিদ্যালয়ত আৰু মধুময় সংগীত বিদ্যালয়ৰে এজন শিক্ষক আমাৰ দীপক গগৈ ছাৰে মধুময় সংগীত বিদ্যালয়ৰ বাবে এটি কোৰাছ লিখি আছে। ছাৰ এফালে চাই দিয়ক। হাই ছাৰ, কিবা এটা কওক। মধুময় সংগীত বিদ্যালয়ৰ সমবেত সংগীতটো নাছিলে, সেইটো কাৰণে লিখাৰ চেষ্টা কৰিছোঁ। স্থায়ীটো ইতিমধ্যে আমাৰ দীপু গগৈ কেমেৰামেন যিজনে লৈ আছে, দীপু গগৈয়ে স্থায়ী সুৰ দিছে, সুৰ প্ৰদান কৰিছে। বাকীডোখৰো তেওঁ সুৰ দিম বুলি কৈছে, গতিকে মই লিখিবলৈ চেষ্টা কৰিছোঁ। আজি হ'বগৈ লাগে আৰু। ধন্যবাদ ছাৰ। এয়া আমাৰ ছাৰে লিখি আছে। এতিয়া আমি যাওঁ বলক আমাৰ মধুময় সংগীত বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ ওচৰলৈ। এতিয়া আমি এই অফিচ ৰুমলৈ আহিছোঁ, ছাৰে কামত ব্যস্ত। ছাৰ এইফালে চাই দিয়ক। নমস্কাৰ ছাৰ, কিবা এটা কওক। আমাৰ যে সমবেত সংগীতটি আমাৰ দীপক গগৈদেৱে লিখি আছে, ছাৰে লিখি আছে, তাৰ বিষয়ে অকণমান দুআ এষাৰ ক'লে ভাল লাগিব। সঁচাকৈ আজি দিনটো সঁচাই গুৰুত্বপূৰ্ণ এটি দিন, যিহেতু আমাৰ মধুময় সংগীত বিদ্যালয়ৰ কোৰাছটি একেবাৰে অন্তিম পৰ্যায়ত উপনীত হৈছেগৈ। মোৰ ভাইটিয়া দীপু গগৈ, তেওঁ গীতটিৰ সুৰ দিছে, আৰু আমাৰ পৰিচালনা সমিতিৰ উপসভাপতি দীপক গগৈ আৰু তথা আমাৰ স্কুলৰে শিক্ষক, তেওঁ গীতৰ কথাখিনি গতিকে বৰ সুন্দৰ হৈছে। বৰ সুন্দৰ এটি গীত তেওঁলোক দুয়োজনে লগ লাগি উপহাৰ আমাৰ স্কুলখনলৈ দিছে। অনাগত দিনত সেই গীতটিয়ে সুন্দৰ ৰূপ পাব বুলি মই আশা কৰিছোঁ। আৰু কি ক'ম, আপোনালোকে গীতটিয়ে দীপু ভাইটিয়ে গাই শুনাব, আপোনালোকে চাব আৰু কেনে পালে আমাক জনাব আপোনালোকে। ছাৰ ধন্যবাদ ছাৰ। এতিয়া গীতটি ইতিমধ্যে অলপমান সুৰ দিয়া হৈছেই, আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ, আৰু আমাৰ ভুলসমূহ আমাক শুধৰাই দিব বুলি আমি আশা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, আজি আমি মধুময় সংগীত বিদ্যালয়ত উপস্থিত আছোঁ। মধুময় সংগীত বিদ্যালয়ৰ সমবেত সংগীতটি ইতিমধ্যে আমাৰ বিদ্যালয়ৰে ছাৰ দীপক গগৈদেৱে আমাক লিখি দিলে, আৰু সেই গীতটি মই সুৰ দিছোঁ, আৰু আজি সেই গীতটি আপোনালোকৰ আগত অকণমান পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। ভুল ত্ৰুটি হোৱাটো স্বাভাৱিক কথা, আৰু আপোনালোকে আমাক ভুলবোৰ শুধৰাই দিব বুলি আমি আশাবাদী। মধুময় আমাৰ মধুময়, ও মধুময় আমাৰ মধুময়, মধুময় ৰাগিনী আমি, মধুৰ বাহিনী আমি, মধুময় ৰাগিনী আমি, মধুৰ বাহিনী আমি, মধুময় ৰাগেৰে প্ৰাণময় জীৱন, মধুময় ৰাগেৰে প্ৰাণময় জীৱন, মধুময় আমাৰ মধুময়, ও মধুময় আমাৰ মধুময়। শংকৰ আৰু মাধৱৰ যুগমীয়াই কৃষ্টি, সেই সুৰৰে লহৰ নতুন আমি কৰোঁ নৱ সৃষ্টি। শংকৰ আৰু মাধৱৰ যুগ
অসমীয়াই কৃষ্টি হে সুৰৰে লহৰ নতুন আমি কৰোঁ নৱ সৃষ্টি নতুন আৰু পুৰণিৰ প্ৰীতিয়ে নাজৰিৰে খুলিম দুৱাৰ আজি সতুন প্ৰভাতৰ নতুন আৰু পুৰণিৰ প্ৰীতিয়ে নাজৰিৰে খুলিম দুৱাৰ আজি নৱ প্ৰভাতৰ ও মধুময় আমাৰ মধুময় ও মধুময় আমাৰ মধুময় বিষ্ণুজ্যোতি পাৰ্বতী আলোকৰে সেই যাত্ৰা মধুময় মন্দিৰত দিওঁ আমি নৱমাত্ৰা বিষ্ণুজ্যোতি পাৰ্বতী আলোকৰে সেই যাত্ৰা মধুময় মন্দিৰত দিওঁ আমি নৱমাত্ৰা পূব আৰু পশ্চিমৰ সুৰৰ লহৰে উঠক জোৱাৰ আজি সমন্বয়ৰ পূব আৰু পশ্চিমৰ সুৰৰ লহৰে উঠক জোৱাৰ আজি সমন্বয়ৰ ও মধুময় আমাৰ মধুময় ও মধুময় আমাৰ মধুময় মধুময় ৰাগিনী আমি মধুৰ বাহিনী আমি মধুময় ৰাগিনী আমি মধুৰ বাহিনী আমি মধুময় ৰাগেৰে প্ৰাণময় জীৱন মধুময় ৰাগেৰে প্ৰাণময় জীৱন ও মধুময় আমাৰ মধুময় ও মধুময় আমাৰ মধুময় আমাৰ মধুময় আমাৰ মধুময় ধন্যবাদ।